নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, শুক্ৰবাৰে বুদ্ধ পূৰ্ণিমা। এইদিনা ৰাতি যদি আপুনি জোনৰ পোহৰত এটা সৰু কাম কৰি ৰাখিব পাৰে, তেনে বছৰটোৰ ভিতৰত লক্ষ্মী দেৱীৰ কৃপা ইমানেই পাব, যাৰ ফলত বছৰটোৰ ভিতৰত অজস্ৰ ধন সম্পদৰ গৰাকী হ'ব পাৰিব। বুদ্ধ পূৰ্ণিমাৰ দিনা বহু মানুহেই নিজৰ ঘৰত বহু কাম কৰে, কিন্তু এইবাৰ বুদ্ধ পূৰ্ণিমা শুক্ৰবাৰে পৰাত যদি জোনৰ পোহৰত এই সৰু কামটো কৰি ৰাখিব পাৰে, সেই বস্তুটো যদি নিজৰ ঘৰত ৰাখি থ'ব পাৰে, পাছত তেনে ঘৰত মাতা লক্ষ্মী বাস হ'ব। কোনোদিন আপুনি ধনৰ অভাৱত পৰিব নোৱাৰে। যিমান যি কৰি হ'লেও বুদ্ধ পূৰ্ণিমাৰ দিনা ৰাতি 10 মিনিটৰ সময় খৰচ কৰি কামটো কৰি ৰাখক, আৰু পূৰ্ণিমাৰ ৰাতিটো জোনৰ পোহৰত সেই বস্তুটো ৰাখি পিছদিনা পুৱা স্নান কৰি উপায় কৰা বস্তুটো নিজৰ ঘৰৰ ভিতৰত ৰাখক। লক্ষ্মী দেৱীৰ কৃপাৰ লগতে দেৱলোকৰ সকলো দেৱী দেৱতাৰ কৃপাত আপোনাৰ ক্ষেত্ৰত উন্নতি আহিব। এইদিনা কৰা এই সৰু কামে আপোনাৰ জীৱনৰ গতিপথ সলনি কৰি দিব। এই কাম অতি প্ৰমাণিত আৰু শাস্ত্ৰসন্মত। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম বুদ্ধ পূৰ্ণিমাৰ দিনা জোনৰ পোহৰত কি কাম প্ৰতিখন ঘৰতেই কৰি ৰাখিব লাগে, যাৰ ফলত গোটেই বছৰটোত ধন টকা পইচাৰ ক্ষেত্ৰত সাংঘাতিক ভাল ফলাফল পোৱা হয় আৰু দৰিদ্ৰতা দূৰ হয়। এই পবিত্ৰ দিনটোত কি কি কাম কৰিব পাৰিলে ৰোগ ব্যাধিৰ ভয় নাথাকে, লগতে এইদিনা সন্ধিয়া সন্তানৰ উন্নতিৰ কথা ভাবি কি কৰিলে সন্তানৰ শৈক্ষিক ক্ষেত্ৰত আচৰিত ভাল ফলাফল লাভ কৰিব পাৰি। সেয়েহে বুদ্ধ পূৰ্ণিমাৰ আগত আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'। আপুনি যদি আপোনাৰ অৰ্থনৈতিক উন্নতিৰ লগতে সন্তানৰ শৈক্ষিক উন্নতি বিচাৰে, ঘৰখনত ৰোগ ব্যাধিৰ পৰা সুৰক্ষিত হৈ থকাটো বিচাৰে, তেনে আজিৰ ভিডিঅ'টো আধাতে এৰি যোৱাৰ ভুল কেতিয়াও নকৰিব। কাৰণ আজিৰ ভিডিঅ'টো চাই সময় 10-12 মিনিট খৰচ কৰি গোটেই জীৱনটো সুখ শান্তি লাভ কৰিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বা ওম নমো বিষ্ণু বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। 2024 বৰ্ষৰ বুদ্ধ পূৰ্ণিমা 30 এপ্ৰিল বৃহস্পতিবাৰে ৰাতি 9:12 আৰম্ভ হৈ 1 মে শুক্ৰবাৰৰ দিনা ৰাতি 10:52 সমাপ্ত হ'ব। উদয় তিথি অনুসৰি 1 মে শুক্ৰবাৰৰ দিনা নিয়ম নীতিসমূহ কৰিলে নিশ্চিতভাৱে উপকৃত হ'ব পাৰিব। বছৰৰ 12টা পূৰ্ণিমাৰ ভিতৰত বহাগ মাহৰ পূৰ্ণিমাই আটাইতকৈ ক্ষমতাশালী আৰু শক্তিশালী। যদি আপোনাৰ দৃষ্টিশক্তিৰ সমস্যা আছে, যেনে ধৰক চকুৰ ৰোগ, চকুৱে কম দেখাৰ সমস্যা আছে, তেতিয়া এটা সৰু কাম কৰি আপোনাৰ চকুৰ সমস্যা দূৰ কৰিব পাৰে বুদ্ধ পূৰ্ণিমাৰ দিনা। এইদিনা সন্ধিয়া 3টা তুলসী পাত ছিঙি থ'ব। যেতিয়া জোনৰ পোহৰ ভালকৈ ওলাব, তেতিয়া এটা গ্লাছৰ বাতিত অকণমান গৰুৰ কেঁচা গাখীৰ লৈ তাত কেইটামান অক্ষত চাউল দি তাত সেই তুলসী পাতকেইটা দি জোনৰ পোহৰৰ ফালে চাই সেই তুলসীৰ পাতেৰে এটোপাল গাখীৰ চকুত দিব লাগে। এই কাম যদি বুদ্ধ পূৰ্ণিমাৰ দিনা কৰিব পাৰে, তেনে আপোনাৰ চকুৰ সমস্যাৰ পৰা উপকৃত হ'ব পাৰে। দৃষ্টিশক্তি কমা নাইবা চকুৰ ৰোগৰ ক্ষেত্ৰত ই একেবাৰে প্ৰমাণিত উপায়। এই উপায় শাস্ত্ৰসন্মত আৰু বাস্তুসন্মত উপায়। যদি আপোনাৰ চকুৰ কিবা সমস্যা আছে, কৰি চাওক, প্ৰমাণ নিজেই পাব। শাস্ত্ৰমতে এইদিনা বুদ্ধদেৱে জ্ঞান লাভ কৰিছিল। জোনৰ পোহৰত গছৰ তলত বুদ্ধদেৱে পৰম জ্ঞান লাভ কৰিছিল এই পূৰ্ণিমাতেই। শাস্ত্ৰৰ এক আখ্যান অনুসৰি এইদিনা দেৱী দেৱতাসকল পৃথিৱীলৈ নামি আহে, জোনৰ পোহৰত জিৰণি লয়। সেয়েহে এইদিনা কৰা কামে সফলতা দিয়ে। যদি কোনো লোকৰ মনৰ শক্তি কম, যেনে ধৰক মনত ৰোৱাৰ ক্ষমতা কম হোৱাৰ বাবেই কথা পাহৰি যায় বা মানসিকভাৱে দুৰ্বল, ধৈৰ্য শক্তি কম, তেনে এই ৰাতি শোৱাৰ সময়ত গাৰুৰ ওচৰত যদি এটা কাঁচৰ বাতিত অকণমান গৰুৰ কেঁচা গাখীৰ, 7টা চাউল দি ৰাতিটো শুব পাৰে, তেনে তেওঁৰ মনৰ শক্তি বৃদ্ধি পাব। মনৰ শক্তিৰ লগতে চন্দ্ৰমাৰ পূৰ্ণ সংযোগ থাকে। চাউল আৰু গাখীৰ হৈছে চন্দ্ৰগ্ৰহৰ পূজন দ্ৰব্য। এইদিনা চন্দ্ৰমাৰ সম্পূৰ্ণ ক্ষমতা থাকে আৰু আটাইতকৈ শক্তিশালী হয়। সেয়েহে ৰাতি শোৱাৰ সময়ত যদি এই কাম কৰি ৰাখে, তেনে মনৰ শক্তি বেছি হ'ব আৰু মনৰ শক্তিসমূহ সঞ্চাৰিত হ'ব। যদি আপোনাৰ সন্তানৰ মনৰ শক্তি কম বা মনত ৰোৱাৰ ক্ষমতা কম, তেনে বুদ্ধ পূৰ্ণিমাৰ দিনা এই কাম নিশ্চয় কৰক, সুফল নিশ্চয় পাব।
বুদ্ধ পূৰ্ণিমা হৈছে ভগৱান বিষ্ণুৰ যাগ যজ্ঞৰ আটাইতকৈ শক্তিশালী দিন। এইদিনা সৰুকৈ হ'লেও আপোনাৰ ঘৰত মাংগলিক কাম কৰক। বিষ্ণু পূজা, সত্যনাৰায়ণ পূজা, গীতাপাঠ, সকাম নিকাম আদি যদি আপোনাৰ ঘৰত কৰিব পাৰে তেনে আশা পূৰণ হোৱাৰ লগতে জনম জনমৰ পাপ নাশ হ'ব। জ্যোতিষশাস্ত্ৰৰ মতে চন্দ্ৰগ্ৰহৰ দোষৰ বাবেই মানুহৰ জীৱনত অশান্তি বাঢ়ে, মানসিকভাৱে দুৰ্বল হয়। বহু লোকৰ ক্ষেত্ৰত দেখা যায় যে সকলো থকাৰ পাছতো মনৰ অশান্তি হৈ থাকে আৰু তেওঁলোকৰ সুখ শান্তি নাইকিয়া হয়। ঘৰখনত সদস্যসকলৰ মাজত মনৰ মিলা মিছা কম থাকে। বিশৃংখল সন্তানৰ বাবে ঘৰত অশান্তি হয়। এনে ক্ষেত্ৰত যদি বুদ্ধ পূৰ্ণিমাৰ দিনা বগা পাত্ৰত, গ্লাছৰ পাত্ৰ হ'লেও হ'ব বা ৰূপৰ পাত্ৰ হ'লেও হ'ব, এটা পাত্ৰত চাউল, গাখীৰ আৰু 3 পাহ বগা ফুল লৈ চন্দ্ৰদেৱৰ বাবে জোনৰ পোহৰত অৰ্ঘ্য আগবঢ়াই তেনে সুফল লাভ কৰি সুখ শান্তি লাভ কৰিব পাৰে। কিন্তু এই অৰ্ঘ্য দিয়াৰ নিয়ম আছে। আপুনি যেতিয়া চন্দ্ৰক অৰ্ঘ্য দিব তেতিয়া চন্দ্ৰলৈ চাই অৰ্ঘ্য দিয়াৰ পাছত সেই চাউল, গাখীৰ পানীত পৰিব লাগিব। হয় আপুনি পানীত নামি চন্দ্ৰৰ ফালে চাই অৰ্ঘ্য দিব লাগিব, নহয় আপুনি যেতিয়া অৰ্ঘ্য দিব তেতিয়া অৰ্ঘ্য দিয়াৰ স্থানত মাটিত এটা পাত্ৰ ৰাখি তাত পানী থ'ব লাগিব। এতিয়া আপুনি সেইদিনা অৰ্ঘ্য দিব, সেই অৰ্ঘ্য আহি পানীত জিলিকি থকা জোনৰ পোহৰত পৰিব। সেই জোনৰ পোহৰৰ পৰা আপোনাৰ গালৈ ৰশ্মি আহিব। সেই ৰশ্মিৰ দ্বাৰা আপোনাৰ মনৰ স্থিতি সবল হ'ব। পৌৰাণিক নিয়ম অনুসৰি চন্দ্ৰমাক অৰ্ঘ্য সদায় জোনৰ পোহৰত পানীৰ ওপৰত দিব লাগে, তেতিয়া চন্দ্ৰৰ প্ৰভাৱ শুভ হয়। ধৰ্মীয় শাস্ত্ৰ অনুসৰি পূৰ্ণিমাৰ দিনা স্বয়ং লক্ষ্মীনাৰায়ণ মৰ্ত্যত বাস হয়। সেয়েহে এইদিনা লক্ষ্মীনাৰায়ণক পূজা কৰা হয়। ৰাতি জোনৰ পোহৰত দেৱলোকৰ দেৱতাসকল ভগৱানক দৰ্শনৰ বাবে মৰ্ত্যলৈ আহে। সেয়েহে এইদিনা সন্ধিয়া বহুলোকেই নাৰায়ণক পূজা কৰাৰ লগতে জোনৰ পোহৰত মাতা লক্ষ্মীৰ বাবে এটা বিশেষ উপায় কৰে। বিশ্বাস অনুসৰি এই উপায় যিজনে কৰে বুদ্ধ পূৰ্ণিমাৰ দিনা তেওঁৰ ওচৰত লক্ষ্মী দেৱীৰ কৃপা থাকে আৰু সেইখন ঘৰত অভাৱ অনাটন দূৰ হয়। সেয়েহে বহু মানুহেই এই উপায় কৰি উপকৃত হৈছে। আপুনিও যদি বছৰৰ প্ৰথম পূৰ্ণিমা বুদ্ধ পূৰ্ণিমাৰ দিনা লক্ষ্মী দেৱীৰ কৃপাত সুখ শান্তি কামনা কৰে, এই কাম নিশ্চয় কৰক। পূৰ্ণিমাৰ দিনা ৰাতি এটা কাঁচৰ গ্লাছ বা বাতি ল'ব। সেই বাতিত আধামান চাউল দিব, তাত 9টা মুদ্ৰা দিব। সেই মুদ্ৰাকেইটাৰ ওপৰত অকণমান হালধি গুড়ি দি দিব। পাত্ৰটো জোনৰ পোহৰ পৰা ঠাইত ৰাখি ওম লক্ষ্মীনাৰায়ণে নমঃ মন্ত্ৰটি 11 বাৰ উচ্চাৰণ কৰিব। ইয়াৰ পিছত সেই পাত্ৰটো গোটেই ৰাতিটো জোনৰ পোহৰত ৰাখি থ'ব। পিছদিনা পুৱা পাত্ৰটোত অকণমান কেঁচা গাখীৰ দি মুদ্ৰাকেইটা ৰাখি চাউলকেইটা জলত অৰ্থাৎ আপুনি পানীত বিসৰ্জন দিব বা ডাঙৰ গছৰ গুৰিত দি দিব। সেই মুদ্ৰাকেইটা এখন হালধীয়া বা ৰঙা কাপোৰত বান্ধি ঘৰত ৰাখি থ'ব পাৰিলে অতি ভাল হয়। আপুনি সেই মুদ্ৰাকেইটা ৰঙা বা হালধীয়া কাপোৰেৰে বান্ধি আপোনাৰ ঘৰৰ এটা ভাল স্থানত ৰাখি থ'ব। সেই মুদ্ৰাকেইটাৰ যোগাত্মক শক্তিৰ প্ৰভাৱত ঘৰত লক্ষ্মী বাস হ'ব। বছৰটোৰ ভিতৰত ঘৰলৈ ধন সম্পদৰ আকৰ্ষণ বাঢ়িব। যিসকল ব্যক্তিৰ সঘনাই ৰোগ ব্যাধিত আক্ৰান্ত হৈ থাকে, চৰ্মৰোগৰ দ্বাৰা আক্ৰান্ত হৈ দুখ কষ্ট পাব লগা হৈ থাকে, তেওঁলোকে যদি বুদ্ধ পূৰ্ণিমাৰ দিনা জোনৰ পোহৰত স্নান কৰি খালী গাৰে জোনৰ পোহৰ গাত লগাকৈ জোনৰ পোহৰত থাকে, তেনে তেওঁলোকৰ ক্ষেত্ৰত সেই সমস্যাসমূহ দূৰ হৈ পৰে। এই কামৰ ফলত চৰ্মৰোগ একেবাৰে নাইকিয়া হয়। আপুনি যদি আপোনাৰ সন্তানৰ সৰ্বপ্ৰকাৰে উন্নতি কামনা কৰে, শৈক্ষিক দিশত আপুনি মনে বিচৰা ফল পাবলৈ আশা কৰে, তেনে বুদ্ধ পূৰ্ণিমাৰ দিনা এটা সৰু উপায় কৰিব পাৰে। বুদ্ধ পূৰ্ণিমা আৰম্ভ হোৱাৰ পাছত আপুনি স্নান কৰিব। স্নান কৰি হালধীয়া বস্ত্ৰ এখন হ'লেও গাত ল'ব। আপুনি এটা ধাতুৰ পাত্ৰ ল'ব। সেই পাত্ৰটো অলপ ডাঙৰ হ'লে ভাল হয়। সেই পাত্ৰত অলপ পানী ল'ব, তাত 7টা তুলসী পাত দিব। যদি আপোনাৰ ঘৰত গংগাজল আছে তেনে সেই পানীত অকণমান গংগাজল দি দিব। ইয়াৰ পিছত সেই পাত্ৰটি এখন চালনীৰে ঢাকি দিব। অৱশ্যে চালনী নাথাকিলে অন্য নেটজাতীয় বস্তুৰেও আপুনি ঢাকি ল'ব পাৰে। এটা কথা আপুনি লক্ষ্য কৰিব যাতে চন্দ্ৰৰ পোহৰ সেই পানীত পৰে। সেই পানীৰ পাত্ৰটো গোটেই ৰাতিটো জোনৰ পোহৰত ৰাখিব। পিছদিনা ৰাতিপুৱা সেই পানীৰে যদি কোনো পঢ়া শুনা কৰা ল'ৰা ছোৱালীক গা ধুৱাব পৰা হয়, তেনে শাস্ত্ৰ অনুসৰি তেওঁলোকৰ ক্ষেত্ৰত থকা নৱগ্ৰহৰ সকলো দুখ খণ্ডন হ'ব। চন্দ্ৰৰ পূৰ্ণ কৃপা পৰিব। শাস্ত্ৰমতে চন্দ্ৰৰ শুভ প্ৰভাৱৰ বাবেই মনৰ স্থিৰতা বাঢ়ে। আনফালে চন্দ্ৰগ্ৰহ মহাদেৱৰ দ্বাৰা পৰিচালিত হয়।
সেই পানীৰে যদি স্নান কৰাব পৰা হয় সেই ব্যক্তিক তেতিয়া মহাদেৱৰো পৰম কৃপা লাভ কৰিব পাৰে সেই ব্যক্তিয়ে। এইবাৰ বুদ্ধ পূৰ্ণিমা বৃহস্পতিবাৰৰ পৰা সংযোগ হৈছে। বৃহস্পতিবাৰৰ দিনা 9:12 পৰা আৰম্ভ হৈছে। সেইবাবে আপুনি বৃহস্পতিবাৰৰ দিনা ৰাতিও এই কাম কৰিব পাৰে। তেতিয়া গুৰুগ্ৰহৰ কৃপাত আপোনাৰ সন্তানৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব, জ্ঞান বিচাৰ বুদ্ধিত অতি চোকা হ'ব, যিকোনো দিশত উজ্জ্বল হ'ব। সেই কামটো অৰ্থাৎ আপুনি পানীখিনি বৃহস্পতিবাৰে জোনৰ পোহৰত থোৱাৰ বাবে সেই পানীত গুৰুৰ শক্তি পৰিব, ফলত সেই পানীৰে স্নান কৰাজনৰ ক্ষেত্ৰত ভাগ্য উদয় হ'ব। গুৰুগ্ৰহৰ আশীৰ্বাদ যাৰ ওপৰত থাকে তেওঁ সদায় উজ্জ্বল হয়। ৰোগ ব্যাধিৰ প্ৰভাৱে তেওঁক হানি বিঘিনি কৰিব নোৱাৰে। আপুনি নিজেও যদি এই কাম কৰি স্নান কৰে তেনে উপকৃত হ'ব পাৰিব। আৰু আপুনি যদি আপোনাৰ সন্তানৰ ক্ষেত্ৰত সেই পানীৰে সন্তানক স্নান কৰোৱাব পাৰে, পঢ়া শুনাৰ প্ৰতি সন্তানৰ আগ্ৰহ বাঢ়িব, আপুনি আশা কৰা মতে সন্তানৰ ক্ষেত্ৰত সুখী হ'ব পাৰিব। এই উপায়ৰ ফলত গুৰু শুভ হয় আৰু মহাদেৱৰ আশীৰ্বাদত সন্তান সুৰক্ষিত হৈ যিকোনো ক্ষেত্ৰত সফলতা পাব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, বুদ্ধ পূৰ্ণিমাৰ দিনা যদি এইসমূহ কাম আপোনাৰ সমস্যা অনুসৰি কৰিব পাৰে তেনে যিকোনো সমস্যাৰ পৰাই পৰিত্ৰাণ পাব পাৰিব। আশা কৰিছোঁ এইসমূহ কাম কৰি নিশ্চিতভাৱে উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।